হয় নিশ্চয়কৈ ৱাকআপ আইন সংশোধনী বাতিল যাব এনেদৰে দেখা গৈছে। কলিয়াবৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। মোৰ সহযোগী দৃশ্যাংগ দেখুৱাব অনুপ প্ৰেম। ইয়াৰ হৈছে যে কলিয়াবৰৰ দৃশ্য যে ৱাকআপ সংশোধনী আইনৰ বিৰোধিতাৰে দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ হৈছে ৰাজ্য। ইয়াৰ সমান্তৰালভাৱে কলিয়াবৰতো দেখা গৈছে একে দৃশ্যাংগ দেখুওৱা গৈছে ৱাকআপ আইন সংশোধনী বাতিলৰ দাবীত কলিয়াবৰ বৰগুৰিত জমিয়ত উলামা দিনী আলিম বোৰ্ড আৰু মছজিদৰ ইমামসকল আলিম সমাজৰ লগতে কলিয়াবৰ জিলা নেমটোৰ উদ্যোগত এই যি প্ৰতিবাদী কাৰ্যসূচী এনেদৰে তেওঁলোকে পালন কৰা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকৰ দাবী এটাই যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি যে ৱাকআপ আইন যি 2025 আছে এই 25খন বাতিল কৰিব লাগে আৰু অসমৰ যি ৱাকআপ সম্পত্তি আছে এই ৱাকআপ সম্পত্তিসমূহ তেওঁলোকে বেদখলমুক্ত কৰিবলৈ তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ দেখা গৈছে। আমাৰ লগত আছে ইয়াৰ বিষয়ববীয়া আছে, আমি তেওঁলোকৰ লগত কিছু কথা জানিবলৈ আৰম্ভ কৰিছো। এই প্ৰতিবাদ আজি নহয়, আজি প্ৰায় এক সপ্তাহ ধৰি আমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ চলি আছে। আপোনালোকে জানে ৱাকআপ আইন আনি পেলাই আমাৰ মুছলিমক যি শেষ কৰিব বিচাৰিছে সেইখিনি কিন্তু চৰকাৰে কেতিয়াও নোৱাৰে। আমাৰ এক বিন্দু পৰিমাণ তেজ থকালৈকে কিন্তু চৰকাৰে আমাক নিশ্চয় কৰিব নোৱাৰে। আজি ৱাকআপ আইন বাতিল কৰিব লাগিব। ৱাকআপ আইনৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমতো অসমৰ ভাৰতৰ বাহিৰতো এই আন্দোলন চলি আছে। চৰকাৰে অতি শীঘ্ৰে এই আইন বাতিল কৰক, নহ'লে কিন্তু আমাৰ গণতান্ত্ৰিক যে আন্দোলন আৰু ভয়াৱহ হ'ব। আজি আমি ৰাস্তা অৱৰোধ কৰিছো, কালি আমি ৰেলপথ অৱৰোধ কৰিম, তাতকৈ আৰু ভয়ানক যদি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে আমি কৰিম। কিন্তু আপোনালোকৰ জৰিয়তে আমি এটা কথাই বাৰে বাৰে কৈ আছো বিজেপি চৰকাৰক, আপোনালোকৰ বেটি মজবুত কৰি ৰখাৰ ক্ষেত্ৰত এটা জাতিক আপোনালোকে মাৰি পেলাবৰ কাৰণে চেষ্টা কৰি আছে। আপোনালোকে আইনৰ দ্বাৰা আমাক মাৰিব বিচাৰিছে। আপোনালোক যদি আমাক বেয়া পায় তেনেহ'লে গুলিয়াই হত্যা কৰক ডাইৰেক্টলি। এটা লাইন লগাই দিয়ক, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাক গুলিয়াই মাৰি দিয়ক, আমি দ্বিধাবোধ নকৰো। আৰু আপোনালোকে যদি জানে আমি গণতান্ত্ৰিক দেশ হয়, এইটো সৰ্ব জাতিৰ সৰ্ব ধৰ্মৰ নিৰপেক্ষ দেশ হয়। এই গণতান্ত্ৰিক দেশত আপোনালোকে এটা মুছলিম জাতিক টাৰ্গেট কৰি পেলাই আপোনালোকৰ বেটি মজবুত কৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকে যি অন্যায় অত্যাচাৰ কৰি আছে সেইখিনি কিন্তু অতি শীঘ্ৰে বন্ধ কৰক, নহ'লে কিন্তু আপোনালোকৰ পৰিণাম অনাগত দিনত কিন্তু বহুত বেয়া হ'ব। সেইখিনি কিন্তু আমি দল সংগঠনৰ জৰিয়তে আপোনালোকক হুকিয়াই দিছো। আপোনালোকে অতি শীঘ্ৰে এই जी वक़्फ़ आइन बातिल करक, নহলে কিন্তু আমার গণতান্ত্রিক আন্দোलन চলিয়ে থাকে। बीजेपी सरकार को बिल जो पास किया गया है लोकसभा में या राज्यसभा में, ये बिल्कुल मुस्लिम और इस्लाम के बरखिलाफ है। ये वक्फ का क्या माना है मुस्लिमों को ही मालूम है, मुसलमानों को मालूम है। इसके बारे में सरकार या किसी दूसरे धर्म के लोगों को बिल्कुल मालूम नहीं है वक्फ क्या चीज़ है। ये वक्फ हमें मुस्तकिल पढ़ाया जाता है किताबों में, हदीसों में, कुरान में के अंदर है। वक्फ का क्या मसला है, क्या विधान है, क्या संविधान है, ये हम ही को मालूम है, मुसलमान लोगों ही को मालूम है। इस वक्फ के तरमीमी बिल जो पास किया गया है, ये वक्फ की बिल के तरमीमी बिल को हम बिल्कुल विरोध करते हैं। हम पुरजोर तरीके से पूरे हिंदुस्तान के अंदर मुख्तलिफ संगठनों ने उसको विरोध किया है और करते रहेंगे, तब तक करते रहेंगे जब तक इस बिल को वापस ना ले लिया जाए। हम भारत सरकार को भारत सरकार के आपके द्वारा हम भारत सरकार को ये पैगाम देना चाहते हैं कि इस बिल को जल्द अज जल्द वापस ले ले, और न हम संवैधानिक तौर पर हम इसके जो एहतजाज है करते रहेंगे जब तक इस बिल को वापस ना ले लिया जाए। হয় আজি আমি কলিয়াবৰ জিলা সমিতি নেমচুৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ উদ্যোগত আজি আমি ইয়াতে ৱাকআপ আইনৰ যি বিৰোধিতাৰে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। পোনপ্ৰথমে আপোনালোকক জনাবলৈ পাই আমি হেৰি হৈছোঁ যে আজি আমচুৰ যি গণতান্ত্ৰিক আন্দোলন গুৱাহাটী চচলত তেওঁলোকে মানে লৈছিলে, তাতে হাজাৰ হাজাৰ আমচুৰ কৰ্মীসকলক ইতিমধ্যে প্ৰশাসনে আবদ্ধ কৰি ৰাখিছে বিভিন্ন জিলা সমিতিত। আমি নেমচুৱে আজি আপোনালোকৰ জৰিয়তে গৰিহণা জনাইছোঁ অসম চৰকাৰক যে প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবৰ কাৰণে যি তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে, আমি নেমচুৱে এটা তীব্ৰ গৰিহণা দিছোঁ আৰু আমি ধিক্কাৰ জনাইছোঁ। কাৰণ আমাৰ অসমত লগতে ভাৰতবৰ্ষৰ যি ৱাকআপ আইনৰ বিৰোধিতাৰে বিজেপি চৰকাৰে যি আমাৰ ওপৰত জাপি দিব বিচাৰিছে, আমি নেমচুৱে এটা কেতিয়াও সহ্য নকৰোঁ। আৰু বিভিন্ন সময়ত আমি নেমচুৱে তাৰ প্ৰতি আমি আন্দোলন কৰি আহিছোঁ আৰু গণতান্ত্ৰিক হিচাপে আমি পিছলৈ আন্দোলন কৰিম। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ বিজেপি চৰকাৰ অসম চৰকাৰ আমি ধিক্কাৰ জনাইছোঁ। বিশেষকৈ আমাৰ যি নাইডু আৰু নীতিশ কুমাৰে যি তেওঁলোকে আমাৰ মুছলমানক তেওঁলোকে যি ৰাজনীতি কৰিব বিচাৰিছে, আমি নেমচুৱে বা বিভিন্ন দল সংগঠনে ওলমাসকলে আমি ধিক্কাৰ জনাইছোঁ। তেনেকুৱা ধৰণৰ যদি তেওঁলোকে আমাৰ মুছলমানৰ ওপৰত যদি বিভিন্ন সময়ত তেওঁলোকে আমাৰ এনেকুৱা ধৰণৰ যদি আমাৰ ওপৰত হাৰাশাস্তি কৰে, আমি অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আমি গণতান্ত্ৰিক আন্দোলন ইয়াতকৈ আৰু ভয়াৱহ কৰিম বুলি আমি আজি আপোনালোকৰ প্ৰতি